এয়া হৈছে কচ মাছৰ চৰচৰি, এয়া লোকেল চিকেন, এইফালে বুটৰ দালি, পনীৰ, মাটন, ভেন্দি ফ্ৰাই, এইফালে ৰঙালাও ফ্ৰাই দেখুৱাই লৈছোঁ দেই গোটেইখিনি। বয়স যিমান হৈ আহিছে সুখবোৰ যেন নাইকিয়া হৈ গৈ আছে। সৰু থাকোঁতে ভাবিছিলোঁ কেতিয়ানো ডাঙৰ হ'ম, কেতিয়া নিজে কিবা এটা কৰিম, মাহঁতক হেল্প কৰিম, কিন্তু সেইখিনিতো বাদ দিয়ক বাৰু, সেইবোৰ ছেকেণ্ডেৰী কথা। আগতে সৰু থাকোঁতে মায়ে যেতিয়া গালি পাৰে তেতিয়া এনেকুৱা লাগে কেতিয়া যে মানে ঘৰখনৰ পৰা আঁতৰি যাব পাৰিম। এটা কথা গম পালোঁ, ঘৰখনেই হৈছে স্বৰ্গ, জানে, স্বৰ্গ বুলি বেলেগ নাই আৰু। সেই স্বৰ্গখনৰ পৰা যেতিয়া আপুনি ওলাই আহিব তেতিয়া আপুনি নৰকতে ভৰি দিব। মায়ে গালি পাৰিলে আগতে খুব বেয়া পাওঁ, জন্ম দিয়া মাজনীয়ে আমাক গালি পাৰিলে ইমান বেয়া পাওঁ। তেওঁতো অধিকাৰ আছে ন। তাৰপিছত লাহে লাহে মানুহৰ বেলেগৰ যেতিয়া কথা শুনো তেতিয়াতো নিমাত হৈ থাকোঁ। মাজনীয়ে গালি পাৰিলেতো মাৰ মুখতো কথা কৈছিলোঁ। এইটোৱে জীৱন, দেখিছে, সঁচাকৈ সৰু হৈ থকা হ'লেই ভাল আছিলে। সৰু হৈ থাকোঁতে যিখিনি সুখ পাইছিলোঁ এতিয়া সেই সুখৰ এগুণো নাই। ঘৰত থাকোঁতে চিন্তা কৰিব নালাগিছিলে, কেতিয়াও অভাৱ অনুভৱ হ'ব দিয়া নাছিলে, কিন্তু এতিয়া যিমান পাইছোঁ তাতো দেখোন কিবা এটা অভাৱ অনুভৱ হৈ থাকে, কিবা এটা যেন খালী। ঘৰত থাকোঁতে সুখবোৰ পিয়'ৰ আছিলে, ইয়াত এতিয়া যিমান ডাঙৰ হৈ আহিছোঁ সুখবোৰ যেন পিয়'ৰ নহয়, এনেই আৰু জাষ্ট ফৰ শ্ব'। কি যে জীৱন ন। আকৌ যদি সেই দিনবোৰলৈ উভতি যাব পৰা হ'লে গ'লোহেঁতেন, অকণমান জীয়াই চাই আহিলোহেঁতেন কিমান সুখত আছিলোঁ। সেইবোৰ এতিয়া সপোন হৈ পৰিলে, তথাপিও মাজে মাজে মনত পৰে। বিয়া হোৱাৰ পিছততো আমি দুখবোৰ কাৰো আগত ক'বও নোৱাৰোঁ ন। সৰু থাকোঁতে চিঞৰি চিঞৰি কান্দিব পাৰিছিলোঁ, এতিয়া যিমান পাৰোঁ লুকুৱাই লুকুৱাই কান্দিব লাগে। কন্দাটোতো দেখুৱাবই নোৱাৰি। হা, ঘৰত বেমাৰ হ'লে কৈছিলে কিয় বেমাৰ হৈছে, ডাইৰেক্ট ডক্টৰক দেখুৱাওঁ। এতিয়া বেমাৰ হ'লে কিয় হ'ল, কি হৈছে এনেকুৱা, দেখামকৈ নাই, বেমাৰ ভাল হৈ যায়গৈ, বেমাৰ দেখাবলৈ সময় নাই আৰু। য'ত আমি সময় দিব লাগিছিলে তাত আমি সময় দিব নাপালোঁ, য'ত আমি সময় দিব নালাগে তাতে আমি সময় দি আছোঁ, তথাপিও একো গুৰুত্ব নাই। এইটোৱে জীৱন, বুজি পাইছে। তাকে লৈ আমি কি কৰোঁ, উটি ভাহি ফুৰোঁ। পৃথিৱীত আইজনী সমান কোনেও দিব নোৱাৰে, নিজৰ ভাই ককায়ো দিব নোৱাৰে, নিজৰ মতাও দিব নোৱাৰে, নিজৰ ল'ৰা ছোৱালীও দিব নোৱাৰে, গম পাইছে। নিজৰ মাজনীয়ে ল'ৰা ছোৱালীৰ কাৰণে জীৱনটো দি দিব। আমি আকৌ কওঁ মাজনীক এৰি অহাৰ পিছত মতায়ে চব, নহয় দেই, মতায়ে চব। গোটেই ভৱিষ্যতটো জীয়াই থাকিবলৈ আছে যে, সেইকাৰণে আমি কওঁ আৰু মতাই চব বুলি। মতাই মন ভাল লাগি থাকিলে আপোনাক ভালকৈ ক'ব, বেয়া লাগিবলৈ হ'লে 14 গোষ্ঠী উঠাই দিব। আৰু বহুত মানুহে ভাবে কি জানে, ধনী হ'লেহে সুখ আছে যেন, দুখীয়া মানুহৰ যেন সুখেই নাই। আমাৰো ইমান নাছিলে, তথাপি আমি বহুত সুখত আছিলোঁ সঁচাকৈ। সেই দিনবোৰ মনত পৰিলেই ভাল লাগি যায়, বহুত বেছি সুখত। আমি সুখত আছিলোঁ কাৰণে আমাৰ ঘৰলৈ সুখ বিচাৰি মানুহ আহিছিলে, গম পাইছেনে। ভাল নালাগিলে কাৰোবাৰ ঘৰলৈ মানুহ আহে জানো, নাহে নহয়। ভাইটিৰ লগৰ ল'ৰা, দাদাৰ লগৰ ল'ৰা, মোৰ লগৰ ছোৱালী বাৰু ইমান অহা নাছিলে দেই। LP স্কুলত পঢ়ি থাকোঁতে পানী খোৱা ছুটী বুলি কয়, পানী খোৱা ছুটীত আমাৰ ঘৰলৈ আহে ভাত খাবলৈ, ভাত দালি আলু পিটিকা, তাতো যে কিমান সুখ আছিলে। আমি টিফিন কেতিয়াবা নিনিলে ঘৰলৈ আহোঁ, 10 মিনিট 15 মিনিটৰ বাট খোজকাঢ়ি, কিন্তু তাতোতো সুখ আছিলে। সঁচাকেই কৈছোঁ, বহুত সুখী আছিলোঁ দেই, বহুত সুখী আছিলোঁ। মাত্ৰ এটাই বেয়া পাইছিলোঁ, মায়ে পঢ় কৰি থাকে,
কিন্তু এতিয়া বুজি পাইছোঁ ভালৰ কাৰণে যে কৈছিলে। কপালখন এনেকৈয়ে লৈ আহিছোঁ আৰু এনেকৈয়ে থাকিব লাগিব, উপায় নাই আৰু। কিন্তু তথাপিও কওঁ ভালৰ কাৰণেই কৈছিলে। তেতিয়া বুজি পোৱা নাছিলোঁ, এতিয়া বুজি পাইছোঁ যেতিয়া একো কৰিবও নোৱাৰোঁ। সেইকাৰণে সময়ৰ কাম সময়ত ভালকৈ কৰিব লাগে। আকৌ যাতে পিছলৈ ঘূৰি কিয়নো এনেকুৱা কৰিলোঁ বুলি দুখ কৰিব নালাগে। জীৱনটো যিহেতু এবাৰে পায় ন। ইমান বেছি গৰম পৰিছে। এইফালে বিচনাখন আধা পাৰি ৰখি আছোঁ। এইটো ইলাষ্টিকৰ হয় দেই। এইখন আমাৰ বিচনাখন কুইন চাইজ যে, নুজুৰেই মানে। কুইন চাইজৰ বিচনাৰ কাৰণে ধুনীয়া পাৰফেক্ট হ'ব। বেডশ্বীটখন মোৰ ভাল লাগে, মই আৰিয়াৰ কাৰণেই লৈছোঁ, ষ্টাৰ মুন থকা মানে। আজিকালি ক'বলৈ ওলাই অহাৰ লগে লগে মোক আৰিয়াই মানে আগৰ চিটত বহিব নিদিয়ে। এয়া বহি লৈছে, এইফালে চাওঁ চাওঁ, এয়া জুচ লৈ লৈছে, মেংগো জুচ। চুলিখিনি বান্ধি দিছিলোঁ, খুলি পেলালে। চুলি নাবান্ধা ন, আৰু মেংগো জুচ নিদিওঁ দেই তোমাক, শুনিছানে? বজাৰ কৰিবলৈ ওলাই আহিছোঁ। কালিতো বজাৰ কৰা নহ'লে, আজি কৰোঁগৈ বোলো। ঢেৰ এইবোৰ নহয়, মস্ত এলেহুৱা, টাইমমতে উঠিব নোৱাৰে, সেইকাৰণে চব লেট হৈ যায়। মানে আপুনি যি বিচাৰে ভগৱানে আপোনাক নিদিয়ে, গম পাইছেনে? মই এই লেজি টাইপৰ মানুহবোৰ বিৰাট বেয়া পাওঁ, কিন্তু এই লেজি টাইপৰ মানুহ এটাই দিলে মোক। হা? কোনটো? বল দেখিলেই ৰ'ব নোৱাৰে। নালাগে নালাগে, বল নালাগে। এয়া খুৰা খুৰী আহিছে তিনিচুকীয়াৰ পৰা, টিনাবাহঁতৰ। আমি যে গৈছিলোঁ সেইদিনাখন, আমাৰ ঘৰত থাকিবলৈ গৈছিলোঁ, কিন্তু এইখন হোটেলতে থাকিব। ৰাতিলৈ আমাৰ ঘৰত ভাত খাবলৈ যাব আৰু চব মানুহে মানে ধৰক কাৰোবাৰ ঘৰত থাকি ভাল নাপাবও পাৰে ন। মানে ধৰক হোটেলত থাকি যিটো ফ্ৰী পায়, ময়ো সেইটোৱে বিচাৰোঁ দেই। মানুহৰ ঘৰত থাকি সিমান ভাল নালাগে চাবচোন, হোটেলত থাকি যিটো ফ্ৰী লাগে মানে। আমি আকৌ এতিয়া নগাঁৱলৈ যাওঁ, আমাৰ বাছখন এক্সিডেণ্ট হৈছিলে যে, তাৰে খবৰ এটা কৰি আহোঁ। হ'ল বাৰু টাইম, কিন্তু চাবলৈহে অহা নাই। কমচে কম 6 মাহমান হৈ গ'ল, গম পাইছেনে? আমি যে সেই বাছখন বনাইছিলোঁ যে, সেইখন এক্সিডেণ্ট কৰিলে নহয়। তাকে এতিয়া গৈ আহোঁগৈ। খুৰী মানে বিন্দাছ মানুহ মানে, গম পাইছেনে? ইয়াত লাঞ্চ কৰিবলৈ সোমালোঁ। টাইম 3:47 হৈ গ'ল। আৰিয়া হৈ গৈছিলে, উঠি গ'ল। সেয়া কটেজটো এইফালে লাঞ্চ কৰিবলৈ বহি লৈছোঁ আৰু ছোৱালীয়ে চুলি বান্ধিব নিদিয়েও, একেবাৰে নিদিয়ে চুলি বান্ধিব ছোৱালীয়ে। দাদাটো ধুই বহি ৰ, ভালেই হ'ব। অৰ্ডাৰ দি থৈ দিছোঁ আৰু এতিয়া অপেক্ষাত আছোঁ, খানা কেতিয়া দিব, খাম কেতিয়া। আমি বাহিৰত খালে মানে কিন্তু সৰু মাছটো খাওঁৱেই প্ৰায়, কাৰণ কেলৈ আমাৰ এইফালে সৰু মাছটো পাবলৈ নাই যে। এতিয়া খাই বৈ ওলাই আহিছোঁ, গৈ আছোঁ আৰু নগাঁৱলৈ। পুৰা তামোল সোমাই আছোঁ। সঁচাকৈ তামোলৰ যে লোভটো যে মানুহে এৰিব নোৱাৰে, যেনেকৈ ৰজনীগন্ধা কিছুমানে এৰিব নোৱাৰে, তামোলৰ লোভটো কিন্তু কিছুমানে এৰিব নোৱাৰে। এইজনেতো তামোল এৰিব নোৱাৰে, কেতিয়া এৰিব নাজানো আৰু। আৰিয়াই বোলে মেংগো জুচ খাই, এইফালে দি দিছোঁ। মেংগো জুচটো কি কৰিলা? হয় নেকি? বেলেগ আৰু ডাঙৰ ছোৱালী হৈ গ'লা দেই তুমি ন মা? এইখন যে আমাৰ বাছ, মই ভবাই নাছিলোঁ। যেতিয়া নামটো দেখিলোঁ তেতিয়াহে মানে মানিছোঁ যে এইখন আমাৰ বাছ। মোৰ যে ইমান দুখ লাগিছে ন, তাতে মোৰ চকু পানী ওলাই গৈছে, ইমান বেছি বেয়া লাগিছে। বনাই নিছিলোঁহে, এনেকুৱা অৱস্থা বেয়া কৰি পেলালেও হাৰামী মানুহকেইটাই। আমাৰ নাইটত কেতিয়াও বাছ নিদিওঁ, তাহাঁতি ৰিজাৰ্ভত গৈ পিনে নাইটত চলাই গোটেই বাছখন ভাঙি টুকুৰা কৰি আনিলে। 4.5 লাখ টকা দি বনাই আনিছিলোঁ এইখন, সেই চেপ্টেম্বৰ যোৱা বছৰ। 45 হ'ল, আমি তেজপুৰ পালোহি। এতিয়া আহিয়ে চিধা ছাগলী মাংসৰ দোকানত সোমাইছোঁ। মাংস কিনো, লোকেল মুৰ্গী কিনিব লাগিব, তাৰপিছত
ঘৰ গৈ আমি ফ্ৰেছ হ'ম মানুহজনে খুৰী আৰু খুৰাক আমাৰ ছোৱালী পূৰা শুই ল'লে দেই ভালেই হ'ল বাৰু আলহী অহাৰ লগে লগে উৎপাত কৰে নহয় তাৰপিছত খুৰা খুৰীক লৈ যাব তেওঁলোকে গাড়ী আনিছে তথাপিও লৈ যাবহি মানে কি আহি পাই চিধা ফ্ৰেছ হৈছোঁ দেই মানুহজন গৈছে খুৰীহঁতক আনিবলৈ ছোৱালীবোৰ ফ্ৰেছ কৰি দিলোঁ মই ফ্ৰেছ হৈ গ'লোঁ ভাগৰ লাগি গৈছে মানে আহিয়ে ৰখি থকা নাই গা ধুইছোঁ মানে তেওঁলোকো হোটেলত আছে ন অকণমান টাইম কথা পাতিবলৈ মানে ভাল পাব ন খুৰীহঁত গ'ল কিন্তু খুৰীহঁতৰ ভিডিঅ' চিডিঅ' নকৰিলোঁ দেই ভাল নালাগে ন খুৰীহঁতক গৈ হোটেলত থৈ আহিলোঁগৈ এতিয়া ময়ো ভাতটো খালোঁ কাৰণ কিয় আজি পিছবেলা ভাত খাওঁতে দেৰি হৈ গ'ল যে একদম ভোক নাই তথাপিও অকণমান খাই ল'লোঁ মানুহটোৱে আকৌ গালি পায় যে নাখালে আৰু এটা কথা কি জানে চব খানা বাৰু যিখিনি দেখাইছোঁ গোটেইখিনি খানা ৰিংকুৱে বনাইছে দেই চব ভাল হৈছে বুলি কৈছে মই এটা কথাই জানো খোৱাটোতকৈ কিন্তু মানুহৰ মাতষাৰ মেইন হয় আপোনাৰ যদি মাতষাৰ ভাল হয় নহয় খোৱাটোতো আছেই বাৰু খুৱাবতো লাগিবই মানুহ আহিলে মাতষাৰ ভাল লাগে হয়নে মাতষাৰ ধুনীয়াকৈ দিলে মনটো মানে কিবা এটা ভাল লাগি যায় ন মই আৰু সেই মাতত লাগিলোঁ আৰু ৰিংকুৱে খানাত লাগিলে সেয়া আৰু মানুহ আহিলে ভালেই লাগে ন আৰু তাতে মনে মোলা মানুহ মানে আহিলে ভাল লাগে খুৰীটো মানে অকণমান জলি টাইপৰ মানে গম পাইছানে ষ্টাইলিছ কিন্তু দেই মানে খুৰাই মানে খুৰীক ভালকৈ ৰাখিছে আৰু মই তাকে মানুহজনক কৈছোঁ চোৱাচোন এতিয়াও ইমান মৰম আছে তেওঁলোকৰ ল'ৰা ছোৱালী ল'ৰা দুটা ডাঙৰ হ'ল ডাঙৰজনেতো বিয়াও পাতিলে কিন্তু মানে এতিয়াও খুৰা মানে এনেকুৱা হৈ আছে মানে নিজেই যলৈ যায় নিজেই যায় ৱাইফৰ লগত এইটোৱে লাইফ ন ধুনীয়াকৈ থাকিব লাগে তাকে আজি মানুহজনক কৈছোঁ মানুহজনে কৈছে সঁচাকৈ দেই টকা ঘটিব লাগে মানুহগৰাকীৰ লগত ফুৰিব লাগে তাৰপিছতো ল'ৰা ছোৱালী স্কুলত দিয়া মাত্ৰকে আৰু ক'তনো ফুৰিবলৈ পাম আকৌ যেতিয়া ডাঙৰ হ'ব তাহাঁতক এৰি দিম আৰু আকৌ ঘূৰিম সেইকাৰণে সময় যিকণ পাইছোঁ এনজয় কৰিব লাগে আৰু মই বিচাৰোঁ মানে মই মোৰ মানুহজনৰ লগত ছোৱালীজনীৰ লগত অকণমান টাইম স্পেণ্ড কৰিব কেতিয়াবা বিচাৰোঁ মানে সদায়তো ঘৰতে থাকিব লাগিব তথাপিও কেতিয়াবা অকলে ন ফেমিলিটো হৈ এয়াই আৰু ঘৰখনটো বয়স হোৱাৰ লগে লগে নিজৰ ঘৰখন এইখন ঘৰ এৰিবলৈই মন নাযাব নাযাওঁ ঘৰখনৰ প্ৰতি মোহ হৈ যাব এতিয়া মোহ নহওঁতেই অকণমান ঘূৰি লওঁ আৰু তাৰপিছত মোহ হোৱাৰ লগে লগেতো এই ঘৰখনেই ভাল লাগিব এতিয়াও ঘৰখনেই ভাল পাওঁ তথাপিও ঠিক আছে তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কৈ দিয়া গুড নাইট